নমস্কাৰ, মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাওকচোন আমি কি কৰিব লৈছোঁ। এতিয়া আমি ঢেঁকীত পিঠা খুন্দিব লৈছোঁ। ঢেঁকীত পিঠা কিয় খুন্দিম সেয়া আপোনালোকক কৈ যাম ৰ'ব। ৰাতি বৰা চাউলখিনি তিয়াই থোৱাৰ বাবে এনেদৰে ভাল কাপোৰত টুকি থৈছোঁ দেই, নহ'লে পানী খাব যে চাউলখিনি খুন্দোতে অকণমান দিগদাৰ কৰিব, মানে লদা বাঢ়ি যাব। এয়া আমি পিঠা খুন্দি আছোঁ। পিঠা খুন্দাৰ লগতে আমি আৰু কি কৰি আছোঁ আপোনালোকক দেখাই আছোঁ, চাব। ডলিবাই এয়া চালনীৰে পিঠা চালি আছে, পিঠা খুন্দি আছে। এয়া চাওকচোন, আমি এতিয়া নাৰিকলৰ ওপৰ বাকলিবোৰ আঁতৰাই আছোঁ, নাৰিকলবোৰ ফালি ল'বৰ বাবে। এটা দুটা নহয় দেই, বহুত নাৰিকল। চাওকচোন কিমান ধুনীয়া ধুনীয়া চকচকে নাৰিকলবোৰ, এটাও বেয়া ওলোৱা নাই। এয়া হৈছে ডলিবাই বহুত ধুনীয়াকৈ নাৰিকলবোৰ ফালি দিয়ে মাজতে। এয়াও দেখাম ৰ'ব, এটা এটাকৈ যেতিয়া ফালিব। এতিয়া চিকুণাই থকা হৈছে। এতিয়া চাওকচোন, এয়া ডলিবাই কিমান ধুনীয়াকৈ নাৰিকলটো ফালিছে। এনেকুৱা কাম কিন্তু চব ছোৱালীয়ে কৰিব নোৱাৰে। আমাৰ গাঁৱৰ ছোৱালীয়ে চব কামেই কৰিব জানে। ধুনীয়া ধুনীয়া নাৰিকল চাওক, কিমান ধুনীয়া চকচকীয়া। এই যে আমি ইমানবোৰ আয়োজন কিয় কৰি আছোঁ জানেনে? কালিলৈ আমাৰ গাঁৱত আছে বহাগী মেলা সন্মিলন। তাত আমি অতিথিক শুশ্ৰূষা কৰিবৰ বাবে ইমানবোৰ আয়োজন একেলগে কৰি আছোঁ। নাৰিকল ফলা কামবোৰ মাজতে এৰি আমি এয়া আহি গ'লোঁ। চাওকচোন ধুনীয়াকৈ আমি মালপোৱাৰ বাবে পিঠা গুড়ৰ সৈতে গেলাব আহিছোঁ। অকল গুড় আৰু পিঠাই নহয় দেই, ইয়াত আছে ময়দা, চুজি আৰু আপোনালোকৰ মন পচন্দৰ মতে দিব পাৰে চব। আগতীয়াকৈ আমি গুড়খিনি গলাই থৈছিলোঁ দেই, মানে গৰম কৰি। গৰমে গুড়খিনি নিদিব, কাৰণ পিঠাখিনি সিজি যাব। আমি আগতীয়াকৈ চেঁচা হ'বৰ বাবে এনেদৰে গুড়খিনি থৈ দিছিলোঁ, আৰু এতিয়া পিঠাখিনিত এনেদৰে গুড়খিনি ঢালি মিক্স কৰি দিম। পিঠাবোৰ সৰহ, যিহেতু আমি হেতাৰে পিঠাখিনি মিক্স কৰিব পৰা নাই, মানে ধুনীয়াকৈ মিহলাব পৰা নাই। সেইবাবে আমি হাতবোৰ ভালদৰে ধুই লৈ হাতেৰে এনেদৰে পিঠা আৰু পানী মিক্স কৰিব লৈছোঁ। গুড়খিনি পিঠাৰ লগত মিক্স কৰি লোৱাৰ পাছত অলপ কমটি হোৱাৰ কাৰণে আমি খালী পানী মিক্স কৰি ধুনীয়াকৈ বেটাৰটো বনাই ল'ম। আৰু ধুনীয়াকৈ পিঠাখিনিৰ লগত মিক্স কৰি লোৱাৰ পাছত আমি গেলিবৰ কাৰণে এতিয়া আমি ৰাতিপুৱাতে পিঠাখিনি যোগাৰ কৰিছোঁ। পিঠাখিনি গেলিবৰ কাৰণে আমি 3টামান বজালৈকে দিম, আৰু 3টামান বজাৰ পৰা আমি এই পিঠাখিনি পুৰিবলৈ আৰম্ভ কৰিম। সেয়াও আপোনালোকক দেখাম। পানীখিনি আমি ধুনীয়াকৈ এটা জোখত ঢালি লৈ কিমান ধুনীয়াকৈ বেটাৰটো বনাইছোঁ এয়া আপোনালোকক দেখাইছোঁ হ'ব। এয়া চাওকচোন কিমান ধুনীয়াকৈ এইটো জোখতে আমি পিঠাখিনি গেলিব ৰাখি দিম, আৰু যেতিয়া পিঠাটো ধুনীয়াকৈ মিক্স হৈ যাব তাৰপাছত আমি পুৰিম। এতিয়া ব'লকচোন, আৰুনো আমাৰ গাঁৱৰ জীয়ৰীখিনিয়ে কি কামত লাগি আছে সেয়া আপোনালোকক দেখাই আছোঁ। এইফালে আমাৰ ছোৱালীসকল একেলগতে বহিলৈ এনেদৰে অথনি যে দেখাইছিলোঁ নাৰিকল ফলা, এই নাৰিকলখিনি আমি বটিত এনেকৈ নাৰিকলখিনি ৰুকি আছে নাৰিকলৰ লাড়ু বনাবৰ বাবে। সকলোৱে নিজৰ নিজৰ দায়িত্ব লৈ কাম কৰি আছে দেই। এয়া কোনোবাই বহি আছে। এইফালে পৰি আছে তিলৰ পিঠা, আৰু আনফালে বনাই আছে নাৰিকলৰ লাড়ু। এয়া চাওকচোন, চিঞৰ বাখৰ উৎপাতৰ মাজতে আমাৰ কামবোৰ এনেদৰে সকলোৱে দায়িত্বমতে কাম বস্তুবোৰ কৰি আছে দেই। আন্ধাৰে হ'ব হ'ল। ৰাতিপুৱা যে দেখাইছিলোঁ মালপোৱা বনাবৰ বাবে পিঠাখিনি গলাই থৈছিলোঁ, মালপোৱা পুৰি আছে। এইপিনে এজনীয়ে পিঠা হিচাপ কৰি আছে আৰু এজনী পুৰি আছে। আমাৰ এইফালে বতাহ ধুমুহাৰ তাণ্ডৱ চলোৱাৰ বাবে কাৰেণ্টটো আজি কেইবাদিনৰ পৰা নাই। সেইবাবে কেণ্ডেলৰ পোহৰতে আমাৰ কামবোৰ আগবঢ়াব লগা হৈছে। যিহেতু কালিলৈ বিহু, আমাৰ হাতত একেবাৰে টাইম নাই। সকলোৱে দায়িত্ব বুজি নিজৰ কামবোৰ হাতত লোৱাৰ বাবে আজি আমাৰ কামটো কৰি আজৰি হৈছোঁ, মানে কালিলৈ বাবে আমি ধুনীয়াকৈ সাজু হৈছোঁ দেই।
ভিডিঅ'টি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আকৌ এবাৰ আমাৰ গাঁৱৰ সমজীয়ৰী মোক কেইখন দেখাই আজিলৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আমাৰ গাঁৱৰ ছোৱালীবোৰ কিন্তু কামে কাজে দেখাই শুনে সকলোতে পাকৈত। আজিলৈ ভিডিঅ'টি সামৰণি মাৰিছোঁ। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। বাই বাই।